ছাত্ৰ ছাত্ৰীসকল, আমি আমেৰিকাৰ নেতৃত্ব বা আধিপত্যৰ বিষয়ে জানিবলৈ হ'লে মূলতে তিনিটা ভিন্ন ভাৱধাৰাক বুজিব লাগিব আৰু বিশ্ব ৰাজনীতিৰ লগত আমেৰিকাৰ কেনে সম্বন্ধ সেই সম্পৰ্কেও আলোচনা কৰিব লাগিব। প্ৰথমতে আমি চাওঁ, প্ৰথম ভাৱধাৰা হিচাপে কঠোৰ ক্ষমতা হিচাপে নেতৃত্ব, হেজেমনি এজ হাৰ্ড পাৱাৰ। আধিপত্য শব্দটো উৎপত্তি হৈছে গ্ৰীক শব্দৰ পৰা। ইয়াৰ অৰ্থ হ'ল আনৰ ওপৰত বা আন ৰাষ্ট্ৰৰ ওপৰত আধিপত্য বিস্তাৰ কৰা। গতিকে নেতৃত্ব বা আধিপত্যই সামৰিক শ্ৰেষ্ঠতা বুজাবলৈ যথেষ্ট যুক্তিযুক্ততা আছে, যাৰ দ্বাৰা আমেৰিকাক আজি বিশ্ব ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা স্থান দি অহা হৈছে। আমেৰিকাৰ সামৰিক ক্ষমতা সম্পূৰ্ণ অতুলনীয়, চূড়ান্ত আৰু আপেক্ষিক। সঁচা অৰ্থত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক শক্তি ইমান বেছি শক্তিশালী যে ই বিশ্বৰ যিকোনো বিন্দুত সঠিক আৰু নিখুঁতভাৱে আঘাত কৰিব পাৰে। সেয়ে বিশ্বৰ যিকোনো শক্তিয়ে ইয়াৰ লগত ফেৰ মাৰিব নোৱাৰে। নাটো অৰ্থাৎ নৰ্থ এটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন, এই নাটোৰ অন্তৰ্ভুক্ত 12খন শক্তিশালী ৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ লগত যিমান খৰচ কৰে, আমেৰিকাই তাতকৈ বেছি নিজৰ দেশৰ সামৰিক বাহিনীত খৰচ কৰে। উদাহৰণস্বৰূপে, আমেৰিকাৰ ইৰাক আক্ৰমণ আছিল নিঃসন্দেহে অভেদ্য। ইৰাক আক্ৰমণে প্ৰমাণ কৰে যে আমেৰিকাৰ বিজয়ৰ ক্ষমতা আছিল অতি ভয়ানক। আমেৰিকাৰ বাধা দিয়াৰ ক্ষমতা আৰু শাস্তি দিয়াৰ ক্ষমতা স্বতঃসিদ্ধ। সেয়ে আমেৰিকাই ইৰাক জনসাধাৰণক আমেৰিকাৰ নেতৃত্বত পৰিচালিত সংযুক্ত বাহিনীৰ ওচৰত শৰণাগত হ'বৰ কাৰণে ইৰাকৰ জনসাধাৰণক বাধ্য কৰাব লগা হোৱা নাছিল। দ্বিতীয়তে, গঠন বিষয়ক ক্ষমতাৰ নেতৃত্ব, হেজেমনি এজ ষ্ট্ৰাকচাৰেল পাৱাৰ। গঠন বিষয়ক ক্ষমতাৰ নেতৃত্ব হিচাপে বিশেষকৈ বিশ্বৰ অৰ্থনীতিৰ লগত ই জড়িত। ইয়াৰ মূল ভাৱটো হৈছে বিশ্ব অৰ্থনীতি জন্ম দিবলৈ আৰু বাহাল ৰাখিবলৈ আধিপত্যিক শক্তিৰ আৱশ্যক। আধিপত্যিক শক্তিৰ সামৰ্থ্য আৰু শৃংখলাবদ্ধতাৰ বাবে নিৰ্দিষ্ট বিধি তৈয়াৰ কৰাৰ ইচ্ছা থাকিব লাগিব, যিটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ আছিল। নেতৃত্বই সাধাৰণতে নিজৰ সুবিধাৰ কাৰণে এইটো কৰে। নেতৃত্বৰ দ্বিতীয় পৰ্যায়টো প্ৰতিফলিত হয় আমেৰিকাই বিশ্বক যোগান ধৰা চৰকাৰী সাহায্যৰ ক্ষেত্ৰত পালন কৰা ভূমিকা। চৰকাৰী বস্তু বুলিলে এনে কিছুমান বস্তু থাকে যাক এজনে গ্ৰহণ কৰাৰ পিছত আনৰ কাৰণে শেষ হৈ নাযায়। উদাহৰণস্বৰূপে বিশুদ্ধ বায়ু আৰু পথসমূহ। কিন্তু বিশ্ব অৰ্থনীতিৰ প্ৰসংগত ভাল উদাহৰণ হ'ল যোগাযোগৰ বাবে সাগৰীয় পথসমূহ, যাক SLOCS চমুকৈ কোৱা হয়, অৰ্থাৎ চি লাইনছ অৱ কমিউনিকেশ্যন। এই সাগৰীয় পথৰ অবিহনে মুক্ত বিশ্ব অৰ্থনীতিত স্বাধীন বাণিজ্য সম্ভৱপৰ নহয়। আধিপত্য শক্তিৰ নৌবাহিনীয়েই সাগৰীয় আইনৰ সুৰক্ষা প্ৰদান কৰে আৰু আন্তঃৰাষ্ট্ৰীয় জলধাৰাত স্বতন্ত্ৰ জাহাজ চলাচল নিশ্চিত কৰে। ছেকেণ্ড ৱৰ্ল্ড ৱাৰ অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ব্ৰিটিছ ক্ষমতা হ্ৰাস হোৱাত সেই স্থান অধিকাৰ কৰে আমেৰিকাৰ নৌবিভাগে। বিশ্বব্যাপী সংযোগ ইণ্টাৰনেট, যিটো সকলোৰে এক পৰিচিত শব্দ, যি বিশ্বত বহুলভাৱে প্ৰচলিত, বিশ্ব জনসাধাৰণৰ সামগ্ৰীৰ ই এটা অন্যতম উদাহৰণ, যি 1950 চনত আৰম্ভ কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক গৱেষণাৰ এক বিশেষ ফল। বৰ্তমানেও নিউয়ৰ্ক ছেটেলাইটৰ বেছিভাগেই আমেৰিকাৰে অধীন। আমি জানো যে পৃথিৱীৰ প্ৰতিটো অংশতে বিশ্ব অৰ্থনীতিৰ সকলোবোৰ ক্ষেত্ৰত আৰু কাৰিকৰী দিশত যুক্তৰাষ্ট্ৰই বিৰাজমান। বিশ্ব অৰ্থনীতিৰ শতকৰা 28% আমেৰিকা যুক্তৰাষ্ট্ৰৰে ফল বা অংশ। আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্ব বাণিজ্যৰ শতকৰা 15% অংশীদাৰ, কাৰণ বিশ্ব অৰ্থনীতিৰ এনে এটা বিভাগ নাই য'ত আমেৰিকাৰ ফাৰ্ম হাউচবিলাক শীৰ্ষত নাই। অৰ্থাৎ এই ক্ষেত্ৰতো আমেৰিকাই বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বুলি স্বীকৃতি পাই আহিছে। এটা কথা মনত ৰাখিব লাগিব যে আমেৰিকাৰ অৰ্থনৈতিক প্ৰৱণতা ইয়াৰ সাংগঠনিক ক্ষমতাৰ পৰা কোনো ধৰণে বেলেগ নহয়, কাৰণ আমেৰিকাৰ
এই ক্ষমতাই বিশ্ব অৰ্থনীতি গঢ় দিয়ে। দ্বিতীয় মহাসমাৰৰ পিছত আমেৰিকাই যি ব্ৰেটেন উডছ প্ৰথা গঢ়ি তুলিছিল, বৰ্তমানে ই বিশ্ব অৰ্থনীতিৰ মূল গাঁথনি হিচাপে বৰ্তি আছে, যি বিত্তীয় সম্পৰ্কত জড়িত। সেয়ে আমি ক'ব পাৰোঁ যে আমেৰিকাৰ নেতৃত্বত বিশ্ব বেংক, আন্তৰ্জাতিক ধনভাণ্ডাৰ, বিশ্ব বাণিজ্য সংস্থা আদি বিত্তীয় প্ৰতিষ্ঠান গঢ়ি উঠিছে। আমেৰিকাৰ গঠন ক্ষমতাৰ আন এটা উৎকৃষ্ট উদাহৰণ হ'ল শিক্ষাগত ডিগ্ৰী, যিটো MBA চমুকৈ কোৱা হয়, অৰ্থাৎ মাষ্টাৰ্ছ ইন বিজনেছ মেনেজমেণ্ট। ই এনে এটা ব্যৱসায় যি বুদ্ধিবৃত্তিৰ ওপৰত নিৰ্ভৰশীল, যাক বিশ্ববিদ্যালয়ত এই শিক্ষা দিয়া হয়। 1881 চনত বিশ্বৰ প্ৰথমখন MBA পাঠ্যক্ৰম আমেৰিকাত প্ৰতিষ্ঠা কৰা হয়। আমেৰিকাতেই আনুমানিক 1900 চনত প্ৰথম MBA বিষয় আৰম্ভ কৰা হয় আৰু আমেৰিকাৰ বাহিৰত 1950 চনতহে এই পাঠ্যক্ৰম আৰম্ভ কৰা হয়। বৰ্তমান বিশ্বৰ এনে এখন দেশ নাই য'ত MBA এটা সন্মানীয় ডিগ্ৰী বুলি গণ্য কৰা নহয়। আমেৰিকাৰ নেতৃত্বৰ তৃতীয় তথা শেষৰটো উপাদান হৈছে নৰম ক্ষমতা হিচাপে নেতৃত্ব, হেজেমনি এজ ছফ্ট পাৱাৰ। আমেৰিকাৰ নেতৃত্বত আদৰ্শগত আৰু সাংস্কৃতিক দিশটো বিবেচনা নকৰাকৈ সামৰিক আৰু অৰ্থনৈতিক দিশৰ নেতৃত্বৰ কথা ক'লে ভুল কৰা হ'ব। নেতৃত্বৰ তৃতীয় দিশটো হ'ল সন্মতি আদায় কৰিব পৰা ক্ষমতা, যিটো নৰম ক্ষমতা বুলি কোৱা হয়। নেতৃত্বৰ সামাজিক, ৰাজনৈতিক আৰু আদৰ্শগত বিষয়ত শ্ৰেণী ক্ষমতাক বুজায়। নেতৃত্বৰ তেতিয়া উদ্ভৱ হয় যেতিয়া আধিপত্যত থকা দেশখনে প্ৰৰোচিত কৰি আধিপত্য কৰা শ্ৰেণীৰ লোকসকলৰ সন্মতি লাভ কৰিব পাৰে। নেতৃত্বৰ ধাৰণাই পৰামৰ্শ আগবঢ়ায় যে এটা শক্তিশালী ক্ষমতাই কেৱল সামৰিক শক্তিয়ে প্ৰয়োগ নকৰে, বৰঞ্চ আদৰ্শগত ধাৰণাও প্ৰচাৰ কৰে। দুৰ্বল দেশবোৰৰ ব্যৱহাৰ শক্তিশালী দেশবোৰৰ স্বাৰ্থৰ অনুকূলে যোৱাকৈ প্ৰভাৱিত কৰে, যাতে এই শক্তিশালী দেশবোৰ শীৰ্ষস্থানত থাকিব পাৰে। অৰ্থাৎ এই উপাদানটোৰ জৰিয়তে আমেৰিকাই সমগ্ৰ দেশত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। আজিৰ পৃথিৱীত যুক্তৰাষ্ট্ৰৰ প্ৰাধান্য অকল ইয়াৰ সামৰিক বা আৰ্থিক শক্তিৰ ভেটিত হোৱা নাই, ইয়াত সাংস্কৃতিক বৰঙণিও আছে। আমি এই কথাটো স্বীকাৰ কৰোঁ বা নকৰোঁ, বিভিন্ন দেশৰ আদৰ্শ, জীৱনৰ ধাৰণা, ব্যক্তিগত কৃতকাৰ্যতা, সমগ্ৰ বিশ্বজুৰি ব্যক্তি আৰু সমাজৰ সপোন, এই সকলোবোৰ কোটি শতিকাৰ আমেৰিকাৰে বৰঙণি। আমেৰিকা হৈছে পৃথিৱীৰ ভিতৰত প্ৰলোভনকাৰী আৰু সংস্কৃতিৰে পৰিপূৰ্ণ ৰাষ্ট্ৰ। এই যুগটোকে কোমল বা নৰম ক্ষমতা বুলি কোৱা হয়। এইটো শক্তি দমন কৰাতকৈ সৈমান কৰা এক শক্তি। আৰু সময় পাৰ হোৱাৰ লগে লগে আধিপত্যই আমাৰ অভ্যাসত পৰিণত হয়। আমাৰ চাৰিওফালে যি নদ-নদী, চৰাই-চিৰিকটি, গছ-গছনি আছে, লাহে লাহে সেইবোৰৰ কোনো দৃষ্টিগোচৰেই নহয়, অৰ্থাৎ আধিপত্যই কোনো সীমা নামানে। শীতল যুদ্ধৰ কালছোৱাত কঠোৰ শক্তি প্ৰয়োগ কৰি ছোভিয়েট ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত জয়লাভ কৰা অসম্ভৱ বুলি আমেৰিকাই বিবেচনা কৰিছিল। কিন্তু সাংগঠনিক শক্তি আৰু নৰম পন্থা অনুসৰণ কৰি আমেৰিকাই যুদ্ধ জয় কৰিবলৈ সক্ষম হৈছিল। যদিও ছোভিয়েটৰ কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতিয়ে আৰ্থিক সংগঠনৰ বিকল্প আৰ্হিৰ ৰূপ দিছিল, তথাপিতো শীতল যুদ্ধৰ গোটেই সময়ছোৱাত বিশ্ব অৰ্থনীতি ব্যক্তিকেন্দ্ৰীয় অৰ্থনীতি আছিল। কিন্তু নৰম শক্তিৰ ক্ষেত্ৰত অৱশেষত আমেৰিকাই জয়ী হৈছিল। উদাহৰণস্বৰূপে নীলা জিন্স পেণ্টৰ কথা আমি ক'ব পাৰোঁ, যিবিধ সামগ্ৰী সমগ্ৰ বিশ্বতেই প্ৰচলিত। গতিকে এই নীলা জিন্স পেণ্টৰ দৰে এটা সাংস্কৃতিক উৎপাদিত বস্তুৰ উৎপাদনৰ দ্বাৰা ছোভিয়েট সমাজৰ বংশধৰসকলক আকৰ্ষিত কৰাৰ লগতে সমগ্ৰ বিশ্বতে এক ভাবিব নোৱাৰা ইয়াৰ বহুল প্ৰচলনৰ বৃদ্ধি হ'ব ধৰিলে। এইটো সম্ভৱ হ'ল কেৱল আমেৰিকাৰ নৰম ক্ষমতা প্ৰয়োগৰ ফলত। ছাত্ৰ ছাত্ৰীসকল, আমি এইবাৰ চাওঁ আমেৰিকাৰ শক্তিৰ প্ৰতি অহা বাধাসমূহ বা সীমাবদ্ধতাসমূহ। কনষ্ট্ৰেইণ্টছ অন আমেৰিকান পাৱাৰ। ইতিহাস অধ্যয়ন কৰিলে আমি দেখা পাওঁ যে সাম্ৰাজ্যবিলাকৰ পতন হয় আভ্যন্তৰীণ কাৰণত। অনুৰূপভাৱে যুক্তৰাষ্ট্ৰীয় আধিপত্যৰ আটাইতকৈ ডাঙৰ সীমাবদ্ধতা আধিপত্যৰ ভিতৰ কোণতে
আছিল, অৰ্থাৎ আমেৰিকাৰ ক্ষমতাৰ ক্ষেত্ৰত সন্মুখত তিনিটা বাধা বা সীমাবদ্ধতা থকা সাধাৰণতে চকুত পৰে। ৯/১১ ঘটনাৰ আগলৈ এই বাধাসমূহ দৃশ্যমান নাছিল, কিন্তু লাহে লাহে এই তিনিওটা সীমাবদ্ধতা আকৌ সক্ৰিয় হ'বলৈ ধৰে। প্ৰথম সীমাবদ্ধতা হৈছে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত আইনৰ গাঁথনি, অৰ্থাৎ আমেৰিকাৰ শাসন ব্যৱস্থা ক্ষমতা বিভাজনৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত, যেনে চৰকাৰৰ তিনিটা বিভাগ, বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা। এই তিনিওটা বিভাগে চৰকাৰৰ সামৰিক ক্ষমতাৰ ওপৰত বিভিন্ন উপায়ে বাধা আৰোপ কৰিব পাৰে। দ্বিতীয় সীমাবদ্ধতা হৈছে আমেৰিকা সমাজৰ খোলা প্ৰকৃতি। যদিওবা আমেৰিকাৰ সংবাদ মাধ্যম বা প্ৰচাৰ বিভাগে সময়ে সময়ে জনসাধাৰণৰ মতামত বা কাৰ্যকলাপ প্ৰদৰ্শন কৰে, তথাপিতো আমেৰিকান ৰাজনৈতিক সংস্কাৰৰ অভিপ্ৰায় আৰু কৌশলৰ শাসন সম্বন্ধে গভীৰ অবিশ্বাস বা সংশয় আছে। এনেধৰণৰ ধাৰণাই দেশৰ বাহিৰত সামৰিক কাৰ্যকলাপত বাধা আৰোপ কৰে। তৃতীয়টো বাধা হ'ল অতি গুৰুত্বপূৰ্ণ। বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাত এটা মাত্ৰ সংগঠন আছে যিয়ে বোধ কৰোঁ আজি আমেৰিকাক কিছু নৰম হৈ ক্ষমতা প্ৰয়োগৰ পৰামৰ্শ আগবঢ়াইছে। সেইটো হ'ল উত্তৰ আটলাণ্টিক চুক্তি, চমুকৈ নাটো, অৰ্থাৎ নৰ্থ এটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। এই তিনিওটাৰ ভিতৰত নাটো বেছি গুৰুত্বপূৰ্ণ, কাৰণ ই আমেৰিকাৰ ক্ষমতা প্ৰয়োগৰ ওপৰত বাধা আৰোপ কৰিব পাৰে। অৱশ্যে আমেৰিকাক নমনীয় পন্থা অৱলম্বন কৰোৱাত এই নাটোৱে কৃতকাৰ্যও হৈছে। তাৰপিছত আমি চাওঁ নেতৃত্বক কেনেকৈ জয় কৰিব পাৰি। হাউ কেন হেজেমনি বি অভাৰকম? নেতৃত্ব বা আধিপত্য কিমান দিনলৈ থাকিব? কেনেকৈ আমি আধিপত্যক অতিক্ৰম কৰিব পাৰিম? এইবোৰেই হ'ল বৰ্তমান সময়ৰ অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইতিহাসে এই প্ৰশ্নবোৰৰ উত্তৰ দিয়াত কিছুমান সুবিধা প্ৰদান কৰিছে। কিন্তু বৰ্তমান আৰু ভৱিষ্যত কি হ'ব? কিন্তু আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত কোনো দেশেই সামৰিক শক্তি প্ৰয়োগত ৰীতিমতে হ্ৰাস কৰা উপাদান অতি কম। এখন দেশত চৰকাৰ থকাৰ দৰে কোনো বিশ্ব চৰকাৰ বা ৱৰ্ল্ড গভৰ্ণমেণ্ট নাই। আন্তৰ্জাতিক সংগঠন অৰ্থাৎ ৰাষ্ট্ৰসংঘ বা অন্য কোনো সংগঠন বিশ্ব চৰকাৰ নহয়। গতিকে আমি ক'ব পাৰোঁ যে আন্তৰ্জাতিক ৰাজনীতি চৰকাৰবিহীন ৰাজনীতি। কিছুমান আন্তৰ্জাতিক নিয়ম নীতি আছে যিবিলাকক যুদ্ধৰ আইন বুলি কোৱা হয়, যাক বাধা দিয়া হয় কিন্তু যুদ্ধক নিষিদ্ধ কৰা নহয়। খুব কম সংখ্যক ৰাষ্ট্ৰইহে নিজৰ নিৰাপত্তাৰ কাৰণে কেৱল আন্তৰ্জাতিক আইনৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ যোগেদি এনে প্ৰশ্ন হয় যে আমি কোনোদিন যুদ্ধ আৰু নেতৃত্বৰ দ্বাৰা বা তাৰ পৰা অব্যাহতি নাপাম নেকি? বৰ্তমান বিশ্বত কোনো এটা শক্তি এককভাৱে আমেৰিকাৰ সামৰিক শক্তিৰ সমান নহয়, কিন্তু শেহতীয়াকৈ উত্তৰ কোৰিয়াই আমেৰিকাৰ বিৰুদ্ধে থিয় দিব পৰাকৈ নিজকে সাজু কৰাৰ চেষ্টা কৰা দেখা গৈছে, য'ত নেকি অত্যাধুনিক পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰৰে সজ্জিত হৈ আমেৰিকাৰ আধিপত্যলৈ ভাবুকিৰ সৃষ্টি কৰা যেন অনুমান হয়। কিছুমান ব্যক্তিয়ে যুক্তি দৰ্শায় যে কৌশলগতভাৱে সুবিবেচিত সৌভাগ্যৰ সুবিধা আদায় কৰাটোক নেতৃত্বই সৃষ্টি কৰে। উদাহৰণস্বৰূপে অৰ্থনৈতিক উন্নয়নৰ হাৰ বঢ়াবৰ বাবে বাণিজ্য, কাৰিকৰী কৌশল, হস্তান্তৰ আৰু ধনৰ প্ৰয়োগৰ দৰকাৰ হয়, কাৰণ নেতৃত্বৰ লগত কাৰ্যনিৰ্বাহ কৰাৰ কাৰণে। এইদৰে পৰামৰ্শ আগবঢ়োৱা হয় যে নেতৃত্বৰ বিৰুদ্ধে কাম কৰাতকৈ নেতৃত্বৰ লগত কাম কৰি উপকাৰিতা লাভ কৰাটোহে উচিত। ইয়াকে কৌশল বুলি কোৱা হয়। ৰাষ্ট্ৰবিলাকৰ বাবে নেতৃত্বক জয় কৰাৰ আন এটা কৌশল হ'ল লুকাই থকা, যিটো হাইড বুলি আমি ক'ব পাৰোঁ। ইয়াৰ অৰ্থ হ'ল বৃহৎ শক্তিৰ পৰা যিমান পৰা যায় আঁতৰত অৱস্থান কৰিব লাগে। উদাহৰণস্বৰূপে চীন, ৰাছিয়া আৰু ইউৰোপীয়ান ইউনিয়নৰ দেশসমূহ বিভিন্ন ধৰণে যুক্তৰাষ্ট্ৰৰ আৱৰণৰ পৰা বাহিৰত থাকিব খোজে। অতিৰিক্ত আৰু অনাৱশ্যকভাৱে যুক্তৰাষ্ট্ৰৰ লগত বিৰোধ কৰিব নিবিচাৰে। অৱশ্যে এইটো দ্বিতীয় বৃহৎ শক্তিৰ কাৰণে সুবিধাজনক নহ'ব। এইটো সৰু সৰু ৰাষ্ট্ৰৰ কাৰণেহে আৱশ্যক হ'ব পাৰে, কিয়নো 2040 চনত চীনে আমেৰিকাৰ অৰ্থনীতিক পৰাভূত কৰিবলৈ আঁচনি প্ৰস্তুত কৰিছে। গতিকে চীনৰ দৰে বৃহৎ শক্তিৰ ক্ষেত্ৰত এইটো নহয়। সাধাৰণতে বিশ্বাস হয় যে
আমেৰিকাৰ নেতৃত্বক বাধা দিব পৰা শক্তি নাই, কিন্তু আমেৰিকাৰ নেতৃত্বক জয় কৰিব পৰা অন্যতম উপায় হৈছে জনমতৰ জৰিয়তে এই ক্ষেত্ৰত সামাজিক জাগৰণৰ জৰিয়তেও কৰিব পৰা যায় আৰু অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত বেচৰকাৰী সন্থাবোৰ আগবাঢ়ি আহিব পাৰে। এইবোৰ উদ্ভৱ হ'ব পাৰে কিছুসংখ্যক প্ৰচাৰ মাধ্যম, বুদ্ধিজীৱী, শিল্পী, লিখকৰ দ্বাৰা, যাৰ সহায়ত একগোট হৈ দেশৰ সীমা অতিক্ৰম কৰি আমেৰিকাৰ নীতিক সমালোচনা আৰু বাধা দিব পাৰে। বৰ্তমান আমি বিশ্বগাঁৱত গ্ল'বেল ভিলেজ বুলি যাক কোৱা হয় আমি বাস কৰিছোঁ। এই বিশ্বগাঁৱত আমি সকলোবোৰেই গাঁওবুঢ়াৰ ওচৰ চুবুৰীয়া। যদিও গাঁওবুঢ়াৰ ব্যৱহাৰ অসহনীয় হয়, তথাপিও আমি এই বিশ্বগাঁও এৰি যোৱাৰ কথা ভবাৰ সুবিধা নাই। এই ক্ষেত্ৰত এটা কথা ক'ব পাৰি যে আমি এতিয়া গাঁওবুঢ়া বুলি ক'লে সাধাৰণতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কথাই আমি ক'ব পাৰোঁ। গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কবলৰ পৰা বা আধিপত্যৰ পৰা আমি এৰাই চলা বা আঁতৰি অহাৰ কোনো ধৰণৰ সুবিধা নাই, কাৰণ এইখনেই আমি জনা একমাত্ৰ পৃথিৱী আৰু একমাত্ৰ গাঁও। গতিকে বাধা প্ৰদানেই হ'ব তাৰ একমাত্ৰ উপায়, যদিহে আমি ইয়াৰ পৰা ৰক্ষা পাব বিচাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এটা কথা মন কৰিবা যে সময় গতিশীল। গতিকে সময়ৰ সোঁতত হয়তো এদিন আন্তৰ্জাতিক ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ যি সামৰ্থ্য তুলনামূলকভাৱে কমি আহিলে আন এটা শক্তিয়ে বা বৃহৎ শক্তি গোষ্ঠীয়ে হয়তো হুমকি মাৰিব পাৰে। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। তোমালোকে কিবা যদি সুধিব লগা থাকে তোমালোকে মোৰ এই চেনেলটোৰ জৰিয়তে তোমালোকে সুধিব পাৰিবা। আৰু লগতে আজি বিশ্ব মহামাৰীৰ সময়ত আমি সকলোৱে এনেকৈ ঘৰতে বহি পাঠ গ্ৰহণ কৰিব লাগিব আৰু আমি সকলোৱে পৰিস্থিতিৰ লগত আমি খাবই লাগিব। গতিকে পৰিস্থিতিৰ দাগ হিচাপে আমি এই ধৰণে আজি আমাৰ আনুষ্ঠানিক শিক্ষাৰ পৰা আঁতৰত থাকি আমি ঘৰতে এনেকৈ ধৰণেৰে আমি শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ। আৰু লগতে তোমালোকে পঢ়া শুনাৰ উপৰিও যদি কেতিয়াবা আমনি লাগে বিভিন্ন ধৰণৰ উৎসাহমূলক গ্ৰন্থ তোমালোকে অধ্যয়ন কৰিব পাৰা। যেনে ধৰা তোমালোকৰ ছাত্ৰ ছাত্ৰী জীৱনত লাগতিয়াল হোৱা ভাল ছাত্ৰ কেনেকৈ হ'ব পাৰি, জগত বৰুৱাৰ এখন ভাল কিতাপ আছে। ঠিক তেনেকৈ আৰু এখন হোমেন বৰগোহাঁইৰ এখন ভাল কিতাপ আছে, মানুহ হোৱাৰ গৌৰৱ। এই ধৰণৰ গ্ৰন্থবিলাক পঢ়িলে আমাৰ মনত উৎসাহ বা আমি কাম কৰাৰ যি সাহস সেইখিনি আমি নিশ্চয় পাম বুলি মই ভাবোঁ। আৰু তোমালোকেও এনেধৰণেৰে সদায় যোগাত্মক চিন্তাধাৰাৰে তোমালোকৰ কামবোৰ নিয়াৰিকৈ কৰি যাবা বুলি মই আশা কৰি আজি ইমানতে